Hello viewers, welcome to my channel. এইটো আচাৰত দিয়া মছলাৰ ৰেচিপি। আচাৰত কি মছলা দিব পাৰি চাওচোন আহক। এখন প্লেটত মেথি দানা লৈছোঁ, গোটা জিৰা, ধনিয়া, আজৱাইন, জনি, দালচিনি, ইলাইচি, জালুক লৈছোঁ, লং, তেজপাতা, শুকান জলকীয়া, জ্বলা বেছি লাগিলে জলকীয়া বেছিকৈ দিব লাগিব। সৰিয়হ অলপ লৈছোঁ, বগা সৰিয়হ। এই গোটা মছলাখিনি এতিয়া টাৱা এখনত গৰম কৰিম। টাৱাখন গৰম হ'লে মছলাখিনি দি দিছোঁ। গেছৰ ফ্লেমটো কমাই ৰাখিব লাগিব। লাহে লাহে মছলাখিনি গৰম হ'বলৈ দিছোঁ। মছলাখিনি গৰম হৈছে, এতিয়া শেষত সৰিয়হখিনি দি দিছোঁ। সৰিয়হ দিয়াৰ পাছত 1-2 মিনিটমান অকণমান লৰাই আছোঁ। বেছিকৈ ভাজিলে সৰিয়হও তিতা হ'ব, মছলাখিনিও জ্বলি যাব। ভাজা হৈ গ'ল। এতিয়া প্লেট এখনত মছলাখিনি দি দিছোঁ, অলপ সময় ঠাণ্ডা কৰিছোঁ। এটা মিক্সিৰ জাৰ লৈছোঁ, অলপ অলপকৈ মছলাখিনি ভৰাই গুড়ি কৰিছোঁ। এই ধৰণে মছলা কৰিলে যিকোনো আচাৰতে দিব পাৰি, টেষ্টটো ভাল হ'ব, লগতে আচাৰৰ গোন্ধটোও ভাল হ'ব। মছলা গুড়ি হ'ল। এইদৰে গোটেইখিনি মছলা গুড়ি কৰি ল'লোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মছলাখিনি মিলাই দিছোঁ। Thank you for watching my channel. Take care. Bye bye.